গুৱাহাটী মহানগৰীবাসীৰ এটা বিশেষ সমস্যা আৰু যিটো সমস্যা প্ৰতিটো বছৰতে প্ৰতিটো দিনে ভুগিবলগীয়া হয়। যেহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীত এক ব্যস্ততা পথ আৰু যিটো ব্যস্ততা পথ আচলতে সদাব্যস্ত বুলি ক'ব লাগিব। সদাব্যস্ত পথ যোৰাবাটৰ পৰা আদি কৰি যি খানাপাৰালৈকে যোৱা যি পথ সেই পথ আৰু সেই পথৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিটো আপোনালোকে আগতেও দেখিছে যে এই পথেৰে অহা যোৱা কৰা যিসকল যাত্ৰী আছে বা যিসকল লোক আছে সকলোৱে ভুগিবলগীয়া হয়, কাৰণ ইয়াতে অকণমান বৰষুণ হ'লে বানপানীৰ সৃষ্টি হয়। কিন্তু এতিয়া বৰ্তমান পুনৰ বানপানী বা পুনৰ সেই আচলতে বানপানীৰ সৃষ্টি হৈ এক সময় আহি আছে। সেই সময়ছোৱাৰ আগে আগে এই ৰাস্তাটো ঠিক কৰি দিব লাগে। এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আচলতে একো ধৰণৰ খা খবৰ হোৱা নাই। যিটো আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এই বৰ্তমান এই ৰাস্তাটো বহুতেই বেয়া, যিটো বৰ্তমানো বেয়া আপোনালোকে দেখিছে। আৰু বানপানীৰ সময়তো আপোনালোকে নিশ্চয়কৈ আমি দেখুৱাই গৈছোঁ যে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়, যিহেতু আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই বাটটো ইমানেই বেয়া আৰু পুখুৰী সদৃশ্য গাঁত, যাৰ বাবে এতিয়া বৰ্তমান এঠাইত একপিনেদি ৰাস্তা বন্ধ কৰি থৈ দিয়া হৈছে আৰু এইপিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা পিনেদি বন্ধ কৰি দিয়া হৈছে ৰাস্তা আৰু এটা পিনেদি মানুহে ৰাস্তাত গাড়ী মটৰবিলাক অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু বাৰিষা কাল আহি আছে আৰু বাৰিষা কালৰ যিহেতু আহিবলগীয়া সময়ত আৰু তথাপিতো যেন এতিয়া চৰকাৰে এতিয়ালৈকে এই বাটটো ভাল কৰি দিয়াৰ কোনো ধৰণৰ উল্লেখ কৰা নাই। যিহেতু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে দেখিছে বৰ্তমান কোনো ধৰণৰ বৰষুণ নহয়, তথাপিতো কিন্তু বাট বন্ধ কৰি দিছে। কাৰণ এই বাটটোত বহুতো পুখুৰী সদৃশ্য গাঁত আছে, যাৰ বাবে এতিয়া গাড়ী মটৰ বা মানুহ অহা যোৱা কৰাত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আৰু এইটো সদাব্যস্ত পথ বুলি ক'ব লাগিব। যোৰাবাট আৰু নগাঁও, তেজপুৰ আদি কৰি শ্বিলঙলৈ যোৱা যি পথ, সেই তাৰে পৰা আদি কৰি এইপিনে যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, খানাপাৰা অভিমুখী যোৱা এই পথটো, যিহেতু ইয়াতে লখৰা জালুকবাৰীলৈকে যোৱা এই পথ, আৰু এইখিনি পথেৰে মানুহ বহুতো আচলতে মূল পথ বুলি ক'ব লাগিব। এই গুৱাহাটী মহানগৰীৰ এই মূল পথেদি এই এক জৰাজীৰ্ণ অৱস্থা, যিটো জৰাজীৰ্ণ অৱস্থা প্ৰতিদিনে মানুহ ভুগিবলগীয়া হয়। আৰু যিসকল ইয়াতে আমি দেখুৱাইছোঁ আৰু পুনৰ আগতো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে বাৰিষা কালত কেনেকুৱা এটা পুখুৰীৰ সদৃশ্য হৈ পৰে, যিটো গাঁত বানপানীৰ বাবে দেখিবলৈ পোৱা নাই, যাৰ বাবে ইয়াতে বহুতো এক্সিডেণ্টো হোৱা বুলি বা বহুতো দুৰ্ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পাইছোঁ। যিহেতু আমি ইয়াতে বৰ্তমান উপস্থিত আছোঁ আৰু উপস্থিত থকাত আমি ইয়াতে দেখিবলৈ পাইছোঁ যে এটা পিনে সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে। কাৰণ এইটো বাট এতিয়া বৰ্তমান বহুতেই বেয়া হৈ গৈছে আৰু এই বাটটো এতিয়া কেতিয়া সম্পূৰ্ণ কৰি তুলিব বা কেতিয়া ভাল কৰি তুলিব, সেয়া পৰৱৰ্তী সময়ত আমি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এনেদৰে আমি এই খানাপাৰাৰ যি মূল পথ, সেই মূল পথত আমি বৰ্তমান উপস্থিত আছোঁ আৰু বাৰিষা কালত কেনেকুৱা পৰিস্থিতি হয় সেয়াও আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া যিহেতু বৰষুণ অহা নাই, তাৰ পিছতো কিন্তু এনেকুৱা এটা সদৃশ্য পুখুৰী সদৃশ্য গাঁতেৰে এতিয়া বৰ্তমান ভৰি পৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰে কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ আৰু আমি পৰৱৰ্তী সময়তো দেখুৱাবলৈ চেষ্টা কৰিম যে কেতিয়া এই বাট চৰকাৰে ঠিক কৰিব বা কেতিয়া এই মূল পথেৰে অহা যোৱা কৰা লোকসকল ভালকৈ অহা যোৱা কৰিব পাৰিব। যিসকল গাড়ী মটৰ ইয়াৰে অহা যোৱা কৰে ভালকৈ কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নোহোৱাকৈ তেওঁলোকে অহা যোৱা কৰিব পাৰে। পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম কেতিয়া এই চৰকাৰে এই বাট সম্পূৰ্ণ সঠিক কৰি বা সম্পূৰ্ণ ঠিক কৰি তুলিব। চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24। হেৰি কৰিম আৰু বুজিছা না, ৰাস্তা এইফালে যাব সেইফালে আৰু কি কৰিছা এইখিনি মানে জানতাই